দীঘলীয়া এক আন্দোলনৰ প্ৰক্ৰিয়া আৰু 5 বছৰীয়া গোচৰৰ বিচাৰ প্ৰক্ৰিয়া আৰু তাৰ অন্তত যোৱাকালি গুৱাহাটীৰ বিশেষ ন্যায়াধীশৰ আদালতে দুৰ্নীতিৰ সদাগৰ ৰাকেশ পাল আৰু তেওঁৰ 2গৰাকী সহযোগী ছামেদুৰ ৰহমান আৰু বসন্ত দলে আৰু 29 গৰাকীকৈ কৃষি উন্নয়ন বিষয়াক ষষ্ঠম কাৰাদণ্ড বিহিছে। আৰু এই ৰায়ক আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আদৰণি জনাইছোঁ। আমি সকলোৱে জানো যে এই সময়ত বিভিন্নজনে বিভিন্ন কথা কৈছে। কোনোবা এখন চৰকাৰে কংগ্ৰেছ চৰকাৰে ক'ব বিচাৰে যে আমি গোচৰ ৰুজু কৰিছিলোঁ, বিজেপি চৰকাৰে ক'ব বিচাৰে যে আমি গোচৰ প্ৰক্ৰিয়া আগবঢ়াই গ্ৰেপ্তাৰ কৰিছোঁ, আৰু বহু ব্যক্তিয়ে বিভিন্ন ধৰণেৰে ক্ৰেডিট ল'বলৈ যোৱা আমি দেখিছোঁ। কিন্তু আমি দেখিছোঁ যে এই গোটেইবিলাক বিষয়ত কিন্তু না কংগ্ৰেছ না বিজেপিৰ না আন ডাঙৰ কথা কৈ থকা বুদ্ধিজীৱী বা আন দল সংগঠনৰ কাৰোবাৰ ক্ৰেডিট আছে বুলি আমি কেতিয়াও দেখাও নাই, আমি কেতিয়াও নাভাবোঁ। কাৰণ ইয়াত মূল আমি ধন্যবাদ জনাব লাগিব আদালতক, আইন প্ৰক্ৰিয়াক, ন্যায় ব্যৱস্থাক, আৰু তাতকৈ ডাঙৰ বৃহৎ ভূমিকা গ্ৰহণ কৰিছিলোঁ আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। অসমৰ সকলো স্তৰৰ ৰাইজে জানে যে 2015 চনত যেতিয়া APSC দুৰ্নীতিৰ ভয়াৱহতা উন্মোচিত হৈছিল, সেই উন্মোচন কৰা মূল সংগঠনটোৱে আছিল কৃষক মুক্তি সংগ্ৰাম সমিতি, আৰু তাৰ মূল নেতাগৰাকী আছিলে সন্মানীয় আমাৰ উপদেষ্টা অখিল গগৈ ডাঙৰীয়া। আমি সকলোৱে জানো যে APSC কেলেংকাৰী যে কেৱল কেইগৰাকীমান মেধাৱী ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতক লৈ, তেওঁলোকৰ শিক্ষা জীৱনক লৈ তেওঁলোকক কৰা অন্যায় নাছিল। APSC কেলেংকাৰীৰ জৰিয়তে যে একাংশ অদক্ষ, অযোগ্য, অকৰ্মণ্য ব্যক্তিয়ে কেৱল ৰাজনৈতিক নেতাসকলৰ ছত্ৰছায়াত বা ৰাজনৈতিক নেতাসকলৰ পুত্ৰ কন্যা অঙহী বঙহী বা ব্যাগুম জাতীয় সংগঠনৰ নেতাৰ অঙহী বঙহী বা একাংশ সাংবাদিকৰ অঙহী বঙহীক যে অযোগ্যতাৰ ভিত্তিটো তেওঁলোকক যে কেৱল ক্ষমতাৰ অপব্যৱহাৰ কৰি ধনৰ বিনিময়ত চাকৰি দিয়াৰ ফলত অসমৰ প্ৰশাসনিক ব্যৱস্থাটোৰ যে বিভিন্ন পদবীত, সেয়া DSP হওক, সেয়া চাৰ্কুল অফিচাৰ হওক বা কৃষি উন্নয়ন বিষয়া হওক, আন প্ৰশাসনীয় পদবীবিলাকত এই অযোগ্য মানুহবিলাকক নিযুক্তি দি গোটেই যে প্ৰশাসন ব্যৱস্থাটো কুঙা কৰি পেলাইছিল, ভয়াৱহ সমাজখনলৈ ভয়াৱহ এটা যে পৰিস্থিতিৰ সৃষ্টি হ'ব, অযোগ্য মানুহৰ দ্বাৰা যে গোটেই প্ৰশাসনটো চলাবলৈ দিয়া হৈছে, ইয়াৰ জৰিয়তে যে সামাজিক সকলো স্তৰতে প্ৰভাৱ পৰিব, আমাৰ সমাজখন যে ভয়াৱহ দুৰ্নীতিলৈ পৰ্যবেক্ষিত হ'ব, আমাৰ সমাজখন যে চলাব নোৱাৰা একাংশ মানুহে কেনেকুৱা এটা ভয়াৱহ অকৰ্মণ্য অৱস্থা এটালৈ লৈ যাব, তাক সমাজৰ শেষৰ যেন মানুহলৈকে সজাগতা সৃষ্টি কৰি APSC দুৰ্নীতি যে ভয়াৱহ দুৰ্নীতি, ইয়াৰ জৰিয়তে সকলো মানুহৰ মাজত যে প্ৰভাৱ পৰিব, এই গোটেই কথাটো সৰলীকৰণভাৱে মানুহৰ মাজলৈ লৈ যোৱা ব্যক্তিগৰাকী আছিল অখিল গগৈ ডাঙৰীয়া। আৰু এই সজাগতা সৃষ্টি কৰি সামগ্ৰিকভাৱে গণ আন্দোলন, ৰাজপথৰ ভয়াৱহ আন্দোলনলৈ পৰ্যবেক্ষিত কৰি সেই সময়ত কংগ্ৰেছ চৰকাৰক গোচৰ ৰুজু কৰি ইয়াৰ বিচাৰ প্ৰক্ৰিয়া আগবঢ়াই নিবৰ কাৰণে বাধ্য কৰোৱা সংগঠনটো আছিল কৃষক মুক্তি সংগ্ৰাম সমিতি। আমি সেই সময়ত দেখিছিলোঁ যে অখিল গগৈ ডাঙৰীয়াই অনশন কৰিছিল, অনশনস্থলীৰ পৰা চুচৰাই লৈ যোৱা হৈছিল, বাৰে বাৰে তেওঁক কাৰাগাৰলৈ নিক্ষেপ কৰা হৈছিল। আমাৰ শদিয়াৰ পৰা ধুবুৰীলৈকে কৃষক কৰ্মীসকলে আহি গুৱাহাটীৰ ৰাজপথ কপোৱা আন্দোলন কৰিছিল, আৰু ইয়াৰ বিনিময়ত আচলতে এক গণজাগৰণ সৃষ্টি হৈছিল, আৰু APSC আন্দোলনে অসমীয়া সমাজ জীৱনত স্থান পাইছিল। আৰু সকলো ৰাইজে সকলোৱে একেমুখে যেতিয়া কৈছিল যে APSCৰ সদাগৰ ৰাকেশ পাল আৰু তেওঁৰ সহযোগীসকলক আৰু এই অদক্ষ ৰাজনৈতিক ক্ষমতাৰে বলিয়ান হৈ অযোগ্য টকাৰ লেনদেন কৰি চাকৰি লোৱা অদক্ষ বিষয়াসকলক কাৰাগাৰলৈ নিক্ষেপ কৰিব লাগে, সেই সজাগতা সৃষ্টিৰ পিছতে গোচৰ ৰুজু হৈছিল, বিচাৰ প্ৰক্ৰিয়া হৈছিল। আৰু আমাৰ মনত পৰে যে সেই সময়ত এই কংগ্ৰেছ চৰকাৰৰ দিনৰ এগৰাকী প্ৰভাৱশালী মন্ত্ৰীৰ নাম বাৰে বাৰে উচ্চাৰিত হৈছিল। আনকি সেই সময়ত তদন্ত প্ৰক্ৰিয়াত তেখেতৰ টেবুলত এখন লিষ্ট পোৱা গৈছিল বুলিও সেই সময়ত সৰ্বত্ৰে চৰ্চা হৈছিলে। আৰু সেই প্ৰভাৱশালী মন্ত্ৰীগৰাকী আজিৰ দিনটোত কোন, তেওঁ কি পদবীত আছে আমি সকলোৱে জানো। আৰু দ্বিতীয়তে সেই সময়ত এই ব্যাপক গণ আন্দোলনত শব্দ এটা উচ্চাৰণ নকৰা অসমৰ ব্যাগুম ছাত্ৰ সংগঠন, জাতীয় সংগঠনৰ মুৰব্বী নেতাৰো সেই সময়ৰ ৰাকেশ পালৰ সৈতে ঘনিষ্ঠ অন্তৰংগ মুহূৰ্তৰ ফটো বাতৰি কাগজ আৰু TV আৰু ছ'চিয়েল মিডিয়াত প্ৰকাশ পাইছিলে। আমি এয়াও জানো যে সেই সময়ত অসমৰ বহু জাতীয় ছাত্ৰ সংগঠনৰ, বহু বিৰোধী ৰাজনৈতিক দলৰ কোটা আছে বুলিও আমি শুনিছিলোঁ যে কোটা আছে, প্ৰত্যেকটো এপইণ্টমেণ্টত তেওঁলোকৰ কোটা থাকে আৰু তেওঁলোকৰ নিজৰ মন পচন্দৰ মানুহক ৰাকেশ পালে নিযুক্তি দিয়ে। এইবিলাক কথা
আমি শুনিছিলোঁ কিন্তু সেইবিলাক মানুহে নিজক তেওঁলোক যে নিৰ্দোষী তেওঁলোক যে স্বচ্ছ সেই অভিযুক্ত জাতীয় সংগঠনৰ ব্যাগুম সংগঠনৰ বা বিৰোধী ৰাজনৈতিক নেতাসকলে যে এই দুৰ্নীতিৰ লগত জড়িত নাই তাক প্ৰমাণ কৰিবৰ কাৰণে তেওঁলোকে কিন্তু কোনোদিন আন্দোলনতো অংশগ্ৰহণ কৰা নাছিল তেওঁলোকে এই কেলেংকাৰীৰ বিৰুদ্ধে টু শব্দ এটাও কোৱা নাছিলে আৰু আনকি সেই সময়ৰ বিৰোধী বিজেপিয়েও কোনো নেতাই কিন্তু APSC আন্দোলনত অংশগ্ৰহণ কৰা নাছিলে সেই সময়ত একমাত্ৰ কেৱল কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে এই আন্দোলনক সমাজৰ সৰ্বতোপ্ৰকাৰে সকলো শ্ৰেণীৰ মানুহৰ মাজলৈকে লৈ গৈছিল আৰু সকলো মানুহকে সজাগতা সৃষ্টি কৰি APSC আন্দোলনৰ বিৰুদ্ধে ব্যাপক গণসংগ্ৰাম গঢ়ি তুলিছিল আৰু সেই সময়ত আটাইতকৈ নিৰ্যাতিত ব্যক্তিগৰাকী আছিল আন্দোলনজীৱী বুলি সহা ব্যক্তিগৰাকী আছিল আন্দোলনৰ বাদে একো চিনি নাপায় বুলি কোৱা বিভিন্ন ধৰণে তুচ্ছ তাচ্ছিল্য কৰা ব্যক্তিগৰাকী আছিল সেই সময়ত যাক মোটামুটি আন্দোলনজীৱী বুলি হাঁহিছিল সেই ব্যক্তিগৰাকী আন্দোলনকাৰীগৰাকী আছিল অখিল গগৈ ডাঙৰীয়া গতিকে আমি কৃষক মুক্তি সংগ্ৰাম সমিতি আজি আনুষ্ঠানিকভাৱে আমি যদিও কৃষক মুক্তি সংগ্ৰাম সমিতি বেনাৰত হৈছিল আপোনালোক সকলোৱে জানে কিন্তু সেই সময়ত গোটেই আন্দোলনটোৰ নক্সা তৈয়াৰ কৰিছিল আন্দোলনটোৰ সন্মুখৰ পৰা নেতৃত্ব দিছিল অখিল গগৈ ডাঙৰীয়া তেখেত আমাৰ আজি উপদেষ্টা তেখেতক আমি ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ আৰু দ্বিতীয়তে আমি কৃষক মুক্তি সংগ্ৰাম সমিতি প্ৰতিগৰাকী ব্যক্তি যিসকল সদস্য কৰ্মীয়ে ৰাজপথত মাৰ খাইছিল APSC আন্দোলনৰ সময়ত জেললৈ গৈছিল বা APSC আন্দোলনক বিভিন্ন প্ৰকাৰে বাহিৰৰ পৰা যিবিলাক মানুহে আমাক বিভিন্ন ধৰণে সহযোগিতা আগবঢ়াইছিল সকলোকে আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু আমি আদালতে যে এটা এক্সাম্পল সেট কৰি এই ধৰণে দুৰ্নীতিগ্ৰস্ত মানুহ আজিৰ দিনটোতো যিবিলাকে ৰাজনৈতিক ক্ষমতা অপব্যৱহাৰ কৰি দুৰ্নীতি কৰি আছে তেওঁলোকলৈ এটা যে হকিয়নি